দুজন খেলুৱৈ দুটা দল বা দুটা অঞ্চল বা দুটা ৰাজ্য বা দুটা দেশ প্ৰতিনিধিত্ব কৰে ফুটবলক আগত ৰাখি বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ এইসকল যিসকল হাত উদ্দৰ এই খেলুৱৈসকলক আচলতে কেৱল ফুটবলৰ বা ক্ৰীড়াৰ সজাগতা নহয় তেখেতলোকক বিভিন্ন সুস্থ মানসিকতা সুস্থ সমাজ গঢ় দিবৰ বাবে ফুটবলক আগত লৈ এতিয়া ইতিমধ্যে উত্তৰ পূব গ্ৰাম্য ফুটবল সংস্থা নামৰ এটা ফুটবল সংগঠন জীয়াঢল আঞ্চলিক টিএমপিকেৰ সহযোগত বৰমথাউৰি ললাট ইউথ ক্লাবৰ সহযোগত এমহীয়া ফুটবল প্ৰশিক্ষণ দেখা গৈছে বৰমথাউৰি নামৰ এটা গ্ৰাম্য পৰিৱেশ অঞ্চলত আৰু এইসকল যিসকল দেখা গৈছে হাত উদ্দৰ অৰ্থাৎ নৱপ্ৰজন্ম এই প্ৰজন্মক ফুটবল খেলৰ জৰিয়তে সুস্থ বাতাবৰণ আৰু বিশেষভাৱে নৱপ্ৰজন্মই বিভিন্ন সময়ত ড্ৰাগছৰ দৰে বা যে এনেধৰণৰ মাদক দ্ৰব্যৰ দৰে যি কৰাল গ্ৰাগত কৰিছে সেই কৰাল গ্ৰাগৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টাত ফুটবলক আগত লৈ সুস্থ মানসিকতা সুস্থ সমাজ গঢ় দিয়াত এইদৰে ফুটবল সংগঠনসকলে তেখেতলোকে ইতিমধ্যে উদ্দেশ্য আগত ৰাখি এই পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰিছে আৰু তেখেতলোকৰ উদ্দেশ্য লক্ষ্যভাৱে আমি জানিম যিহেতু ফুটবলক লৈ তেখেতলোকে গ্ৰাম্য অঞ্চলত ধেমাজিৰ বৰমথাউৰি গাঁৱত বান বিধ্বস্ত এই অঞ্চলত আহি এইবাৰ ফুটবলৰ সজাগতা কৰিছে মই সভাপতিৰ ওচৰলৈ প্ৰথমে যাব বিচাৰিম খুব চমুকে আপুনি কি ক'ব হয় উত্তৰ পূব গ্ৰাম্য ফুটবল সংস্থাৰ জন্ম হৈছিল 2013 চনৰ 15 ডিচেম্বৰ তাৰিখে আমাৰ লক্ষ্য আৰু উদ্দেশ্য মহান কথাটো হ'ল কি আমি লক্ষ্য কৰিছোঁ যে অসমৰ বিভিন্ন চুকে কোণে মানে গ্ৰাম্যাঞ্চলবিলাকত সোমাই থকা আমাৰ সুপ্ত প্ৰতিভাবিলাকক আমি কিদৰে বাছি বিচাৰি উলিয়াই মানে সুস্থ সবল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ ফুটবলৰ জৰিয়তে সেই উদ্দেশ্যকে আগত ৰাখি আৰু কেনেকৈনো সমাজৰ পৰা ড্ৰাগছজাতীয় বস্তুবিলাকৰ পৰা আমি আমাৰ কিশোৰসকলক আঁতৰাই ৰাখিব পাৰোঁ ফুটবলৰ জনপ্ৰিয়তা আমি কিদৰে বৃদ্ধি কৰিব পাৰোঁ হেৰুৱা গৌৰৱ কিদৰে উদ্ধাৰ কৰিব পাৰোঁ ইত্যাদি কিছুমান কাৰণক লৈ আমি এই উত্তৰ পূব গ্ৰাম্য ফুটবল সংস্থা জন্ম দিছিলোঁ আৰু সেইদিন ধৰি আমি ফুটবলৰ পিছে পিছে দৌৰি ফুৰিছোঁ অসমৰ বিভিন্ন চুকে কোণে আমি গৈ তাত এনেধৰণৰ মানে আমি কেম্প দিবলৈ চেষ্টা কৰিছোঁ আজি সেই উদ্দেশ্যে আমি ধেমাজি অঞ্চলত এই বৰমথাউৰি গাঁৱত আমি আহি আজি উপস্থিত হৈ এটা ফুটবল শিবিৰ আজি তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই লক্ষ্য যদিও মহান আমাৰ ইয়াত সকলো ৰাইজৰ সহযোগিতাৰে এই কণমানি শিশুসকলক একোজন সুস্থ নাগৰিক হিচাপে গঢ়ি তুলিব সমাজৰ বিভিন্ন কেলেংকাৰীসমূহৰ পৰা এওঁলোকক আঁতৰাই ৰাখিব সুস্থ নাগৰিক হিচাপে জন্ম দি অসমত এখন সুস্থ সমাজ গঠনত তেওঁলোকে নিজকে আত্মনিয়োগ কৰিব পাৰিব এয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য যিহেতু ক্ৰীড়া ক্ষেত্ৰৰ জৰিয়তে সমাজ বিকাশ কৰা বা সমাজক এটা সুস্থ বাতাবৰণ দিবলৈ চেষ্টা কৰিছে এইসকল ক্ৰীড়া সংগঠকে মই আপোনাৰ ওচৰলৈ আহিছোঁ খুব চমুকে আপোনাৰ ক'বলগীয়া কি আছে নমস্কাৰ মোৰ নাম অনন্ত মেশ উত্তৰ পূব গ্ৰাম্য ফুটবল সংস্থাই আজি দেখা গৈছে যে মানুহৰ মাজত সময় আৰু টকা পইচা ধনৰ মুখ পৰি সময়ৰ লগত ধাৱমান কৰি ক্ৰীড়া দেশটো একেবাৰে হেমাহীন কৰি কেনে নিজৰ ল'ৰা ছোৱালীক ধাউতি নিদি খেলপথাৰবিলাক এলাগীকৈ হৈ পৰিছে সেই উদ্দেশ্যৰে আমি উত্তৰ পূব গ্ৰাম্য ফুটবল সংস্থা চমুকৈ নেৰফাই আমি বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ 2014 চনৰ পৰাই আমি এই অসমত বিভিন্ন অঞ্চলত 80টামান শিবিৰ অনুষ্ঠিত কৰিছোঁ আশা ৰাখিছোঁ এই শিবিৰটো সফল হয় আৰু মানুহৰ মাজত যি একতাৰ ভাৱ নাইকিয়া হৈছে আমি উত্তৰ পূৰ্বাঞ্চলত এই ফুটবলটোৱে একত্ৰিত কৰি ইয়াৰ জৰিয়তে আমি খেলুৱৈসকলৰ বন্ধুত্বৰ ভাৱ গঢ় দিয়াৰ চিন্তাৰে গোট কৰি কেনে আমি যাতে একগোৰে কেনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভাল খেলুৱৈ জন্ম দি কেনে আমি মণিপুৰী ৰাজ্যৰ নিচিনা আমি অসমখন কৰিব পাৰোঁ আমাৰ আহ্বান যে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী আৰু ক্ৰীড়া বিভাগক আৰু এই ক্ষেত্ৰত যাতে যিসকল খেলুৱৈ এতিয়াও লুকাই আছে গ্ৰাম্য অঞ্চলত সকলোতে যেন তেওঁলোকে ভাল পদক্ষেপ এটা লৈ কেনে বিধান এটা সৃষ্টি কৰি কেনে যেন অসম চৰকাৰে ক্ৰীড়া বিভাগটো উন্নতি কৰে তাৰ কাৰণে মোৰ আহ্বান থাকিল ধন্যবাদ যিহেতু ধেমাজিৰ ক্ৰীড়া সংগঠক আমাৰ সৈতে আছে হয় যিহেতু আপোনাৰ অঞ্চলত এনেধৰণে তেখেতলোকৰ বৃহৎ ফুটবল অনুষ্ঠানে আপোনাৰ ল'ৰা ছোৱালীক যি প্ৰশিক্ষণ দিবলৈ আহিছে এই মুহূৰ্তত আপুনি আচলতে সফল হোৱাৰ দিশে কেনেধৰণে আহ্বান জনাব নমস্কাৰ মোৰ নাম মনোজ পেগু মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ কিয়নো যোনটো নেফা নৰ্থ ইষ্ট
স্পৰ্টছ এছ'চিয়েশ্যন হিচাপে যোনটো সংগঠক সেইলোকে যে ইয়াত আহি এনেকুৱা এটা ভিতৰৰ অঞ্চলত আহি প্ৰশিক্ষণ দিব বিচাৰিছে তাৰ কাৰণে মই নেফাক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ কিয়নো এনেকুৱা এখন প্ৰশিক্ষণ শিবিৰ আমি ধেমাজি জিলা ক্ৰীড়ামন্ত্ৰীও আজিলৈকে দিব পৰা নাই আৰু লগতে ধেমাজি স্পৰ্টছ এছ'চিয়েশ্যনো দিব পৰা নাই এনেকৈ কিন্তু তাৰ কাৰণে মই নেফাক বিশেষ ধন্যবাদ জনাইছোঁ এওঁলোকে যে আমাৰ এনেকুৱা ভিতৰৰ অঞ্চলত এনেকুৱা এখন হেমহীয়া ফুটবল শিবিৰ অনুষ্ঠিত কৰাৰ কাৰণে মোৰ ফালৰ বিশেষ ধন্যবাদ জনাইছোঁ যিহেতু খুব চমুকে যিখিনি আপোনালোকে কৰিবলৈ আহিছে সফল হ'ব বুলি আপোনালোকে আশা কৰেনে নিশ্চয় যিহেতু এখন দেশৰ উন্নয়ন বুলি ক'লে মানে আমি বুজোঁ যে আজিৰ শিশু কালি দেশৰ ধৰণী যদি শিশুসকলক যদি সুন্দৰ কৰিব পাৰোঁ শিশুসকলৰ মনবিলাক যদি সুন্দৰ কৰিব পাৰোঁ শিশুসকলৰ যদি স্বাস্থ্য সুন্দৰ কৰিব পাৰোঁ কাৰণ সুন্দৰ স্বাস্থ্যহে সুন্দৰ মন সৃষ্টি কৰে আৰু সুন্দৰ মনেহে এখন সুন্দৰ সমাজ সৃষ্টি কৰে আৰু সুন্দৰ সমাজেহে এখন সুন্দৰ দেশ সৃষ্টি কৰিব পাৰে গতিকে ক্ৰীড়াটো এটা আনুষংগিকভাৱে ক্ৰীড়া মানুহৰ জন্মগতভাৱে লাগি থকা বস্তু মাতৃৰ গৰ্ভৰ পৰা মানুহে ক্ৰীড়া কৰে কাৰণ মাতৃৰ গৰ্ভত থকা শিশুটিয়েও খেলি 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 ভূমিষ্ঠ হয় তাৰ পাছত গোটেই জীৱনটো খেলি খেলিয়ে শেষ কৰে ক্ৰীড়াটো এনেকুৱা এটা সম্পদ হয় যিটো ক্ৰীড়াক আমি এলাগী কৰি থৈছোঁ ক্ৰীড়া এনেকুৱা এটা সম্পদ হয় ক্ৰীড়াক যদি আমি আচলতে প্ৰকৃত ৰূপ দিব পাৰোঁ ক্ৰীড়াক যদি আমি গোটেই জীৱনৰ উন্নয়নৰ ক্ষেত্ৰতে লগাব পৰা যায় তেতিয়াহ'লে দেখিব যে আমি গোটেই বিশ্বত আমি ক্ৰীড়াৰ জৰিয়তে আমি চিনিব পাৰিম